অসমত কি সংস্কৃতি বিয়পাইছে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে মুকলিকৈ গুণ্ডাগিৰি কৰি আৰক্ষীৰ জালত পৰিল 4 নেতা থানালৈ সোমাই যাওঁতেও দিলে জয় শ্ৰীৰাম শ্লোগান এওঁলোক বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নেতা প্ৰথমে তেওঁলোকৰ সৈতে 15-20 জনীয়া যুৱকৰ এটা দলে নলবাৰীৰ চহৰৰ দোকান পোহাৰ আৰু মলত সোমাই খ্ৰীষ্টমাছৰ সামগ্ৰী লণ্ডভণ্ড কৰিলে নলাত পেলাই দিলে জ্বলাই দিলে বেলুন কেক শ্লোগান দিলে জয় শ্ৰীৰাম নলবাৰীৰ পানীগাঁৱত থকা সেইণ্ট মেৰিজ ইংলিছ স্কুলত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰিলে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে সুন্দৰকৈ সজাই থোৱা বিদ্যালয় চৌহদত শ্লোগান দি জ্বলালে সা সামগ্ৰী 24 ডিচেম্বৰত ঘটিছিল এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল এনে মুকলি গুণ্ডাগিৰিৰ বিৰুদ্ধে নলবাৰী আৰক্ষী প্ৰশাসনক জবাবদিহি কৰিলে বহুতে তাৰ পাছতে প্ৰথমে আটক কৰা হৈছিল 4 নেতাক পাছত গ্ৰেপ্তাৰ 26 ডিচেম্বৰত আদালতে 4 জনক প্ৰেৰণ কৰিলে জেললৈ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই উদ্বেগ প্ৰকাশ কৰিলে শইকীয়াই হিন্দুহে খ্ৰীষ্টান হৈছে খ্ৰীষ্টান হিন্দু হোৱা নাই সেই কেতিয়াবা ধৈৰ্যৰ বান্ধ ছিঙি যায় কাকো সমৰ্থন কৰি মই এই কথা কোৱা নাই বুলি ক'লে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে তেওঁলোকৰ মানুহ কোনোবা হিন্দু সংস্কৃতিত দীক্ষা লৈছে নেকি হিন্দুলৈ তেওঁলোক প্ৰত্যাৱৰ্তন হৈছে নেকি কোনোবা খ্ৰীষ্টান মানুহ হিন্দুলৈকে আহিছে নেকি কেৱল হিন্দুৱে খ্ৰীষ্টান হ'ব লাগে কেৱল হিন্দুকে টাৰ্গেট কৰিব এইটো উচিত কথা নহয় এই কথাটো বন্ধ হ'ব লাগে মই কাকো সমৰ্থন কৰিও কথা কোৱা নাই কাৰো বিৰুদ্ধেও কোৱা নাই কিন্তু এইবিলাক দেখি দেখি মানুহৰ ধৈৰ্যৰ কেতিয়াবা বান্ধ ছিঙি যায় সনাতনী সংস্কৃতিৰ সংকট হিন্দুত্ব ৰক্ষাৰ স্বাৰ্থত বুলিয়ে এই কাম কৰিলে নলবাৰীৰ এইসকল যুৱকে বজৰং দল বিশ্ব হিন্দু পৰিষদৰ নেতাসকলক দুষ্কৃতিকাৰী আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থাৰ কথা ক'লে ফেচবুকত ঘটনাক লৈ সংবাদমেল সম্বোধন কৰিলে জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে তেওঁলোকৰ এগেইনষ্টত যথাবিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি চেষ্টা কৰি আছোঁ সেইখিনিও আমি এইটো লগতে আমি মিলাই আমি লিখিছোঁ তেওঁলোকৰ আগতে যি আমি ভিডিঅ'গ্ৰাফিক এভিডেন্স পাইছোঁ আৰু আমাৰ ওচৰত যদি বেলেগ তেনেকুৱা কমপ্লেইন আহে সেইখিনিও আমি চাই দিম নলবাৰীত এনে অতপালি কৰা আৰু নেতা আছে তেওঁলোকৰ নাম এতিয়া ওলোৱা নাই সেইসকলৰ বিৰুদ্ধেও শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ কথা ক'লে জ্যেষ্ঠ আৰক্ষী অধীক্ষকে এইবোৰ কৰিব নালাগে ভদ্ৰ ভাল মানুহৰ কাম নহয় এয়া বিষয়টোক লৈ চৰ্চা চলিছে ৰাজ্যজুৰি নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট NKTV+।